হেল্ল' বন্ধুসকল, আপুনি যদি এজন LICৰ কাষ্টমাৰ আৰু LICৰ আপোনাৰ পলিচিটোৰ লগত আপোনাৰ এক বেংক একাউণ্টটো এড কৰিব বিচাৰিছে তাকো অনলাইন, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি licindia.in ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি আমাৰ লেপটপৰ স্ক্ৰীনত আহি গৈছোঁ আৰু ইয়াত গুগল অপেন কৰি লৈছোঁ। গুগলত আমি এটা টাৰ্ম লিখিম licindia.in আৰু এইটো চাৰ্চ কৰিম। যেতিয়া চাৰ্চ কৰিম কিছুমান চাৰ্চ ৰিজাল্ট আমি পাম আমাৰ স্ক্ৰীনত। তাৰ ভিতৰত প্ৰথমটো চাৰ্চ ৰিজাল্ট লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া, তাৰ ওপৰত কৰি দিম ক্লিক। লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে আমি LICৰ অফিচিয়েল ৱেবছাইটৰ হোম পেজটোলৈ আহি যাম, য'ত আমি ৰাইট চাইডৰ টপ কৰ্নাৰ লগইন বুটান এটা পাম, তাৰ ওপৰত কাৰ্চাৰটো ৰাখিম। তাৰ ওপৰত কাৰ্চাৰ ৰখাৰ লগে লগে কাষ্টমাৰ পৰ্টেল জাষ্ট তলতে আমি এটা অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰি দিম। কাষ্টমাৰ পৰ্টেলৰ ওপৰত ক্লিক কৰাৰ পাছত আমি LICৰ লগইন পেজটোলৈ আহি যাম। ইয়াত আপুনি ইউজাৰ ID OTPৰ মাধ্যমত লগইন হ'ব পাৰে। আপুনি ইউজাৰ ID ইমেইল এড্ৰেছ বা OTP যি চুজ কৰে তাত সেইটো চুজ কৰি লগইন হৈ লওক নিজৰ একাউণ্টত লগইন হোৱাৰ লগে লগে আমি LIC একাউণ্টৰ ডেছবৰ্ডটোত আহি যাম। ইয়াত আপুনি ছাৰ্ভিচ ৰিকুৱেষ্টত আহিব লাগিব, কিয়নো আমি আমাৰ পলিচিৰ লগত বেংক একাউণ্ট এড কৰিব বিচাৰিছোঁ, লিংক কৰিব বিচাৰিছোঁ। এইটো কৰিবৰ কাৰণে আমি প্ৰিমিয়াৰ ছাৰ্ভিচত আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইকাৰণে আপুনি যদি আগতে প্ৰিমিয়াৰ ছাৰ্ভিচত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি আপুনি প্ৰিমিয়াৰ ছাৰ্ভিচৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন কৰি লওক। তাৰপিছত ছাৰ্ভিচ ৰিকুৱেষ্টত গুচি যাম। ছাৰ্ভিচ ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰি দিম। ছাৰ্ভিচ ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে ছাৰ্ভিচ ৰিকুৱেষ্ট ৰেজিষ্ট্ৰেশ্যন পেজত আহি যাম। ইয়াত আপুনি ছাৰ্ভিচ ৰিকুৱেষ্ট চিলেক্ট কৰিব লাগিব। যেতিয়াই আমি ড্ৰপ ডাউন মেনুটোত ক্লিক কৰিম, এনেকৈ এখন লিষ্ট পাম ছাৰ্ভিচ ৰিকুৱেষ্টৰ, তাৰ ভিতৰত NEFT ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া আমি NEFT ৰেজিষ্ট্ৰেশ্যনৰ পেজটোলৈ আহি গৈছোঁ। ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু ষ্টেপ বাই ষ্টেপ প্ৰচেছটোৰ কথাও কোৱা হৈছে। আপুনি এইবিলাক ইয়াত পঢ়ি লওক। এতিয়া স্ক্ৰল ডাউন কৰি তললৈ আহক। ইয়াত এটা বক্স পাব I have read and understood। এই বক্সটোৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰপিছত প্ৰচিড বাটনৰ ওপৰত ক্লিক কৰি দিয়ক। প্ৰচিড বাটনৰ ওপৰত ক্লিক কৰাৰ লগে লগে আমি ছাৰ্ভিচ ৰিকুৱেষ্ট ৰেজিষ্ট্ৰেশ্যনৰ এই পেজটোত আহি যাম, য'ত আমাৰ LIC অনলাইন পৰ্টেলত এড কৰি থৈ দিয়া পলিচি কেইটাৰ ভিতৰত যিকেইটা NEFT ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এলিজিবল হয় সেইকেইটা পলিচি দেখুওৱা হ'ব। ইয়াত আপুনি আপোনাৰ পলিচিটো চিলেক্ট কৰি লওক। আমি ধৰি লওক এইটো প্ৰথমটো পলিচিয়ে চিলেক্ট কৰিছোঁ, তাৰপাছত প্ৰচিডটোৰ ওপৰত ক্লিক কৰি দিম। প্ৰচিডৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা OTP আমাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ পলিচিৰ লগত আছে তাতে গুচি যাব, সেইটো ইয়াত ভৰাই ল'ম আৰু ইয়াত ছাবমিট কৰি দিম। ছাবমিট কৰি দিয়াৰ লগে লগে আপুনি এই পেজটোলৈ আহিব। NEFT ফৰ্ম, ইয়াত আপোনাৰ নামটো প্ৰথমতে দেখুওৱা হ'ব আৰু ইয়াত IFSC কোডটো ভৰাব লাগিব। যেতিয়াই আপুনি IFSC কোডটো ভৰাব, এই বেংক নেম, ব্ৰাঞ্চ নেম, ব্ৰাঞ্চ এড্ৰেছ এইবিলাক ইয়াত নিজে নিজে ভৰি উঠিব, নিজে নিজে ফিল আপ হৈ যাব। ইয়াত আপুনি একাউণ্ট টাইপত গৈ ছেভিং একাউণ্ট, কাৰেণ্ট একাউণ্ট এইবিলাক চিলেক্ট কৰিব পাৰে। এতিয়া স্ক্ৰল ডাউন কৰক তললৈ। স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি ইয়াত একাউণ্ট নম্বৰ লিখিব লাগিব, কনফাৰ্ম একাউণ্ট নম্বৰ লিখিব লাগিব। মোবাইল নম্বৰটো অলৰেডি ইয়াত ভৰি আহিব আৰু ইমেইল আইডিটো অলৰেডি ভৰা হোৱা আহিব। ইয়াত পেন নম্বৰটো আপুনি লিখিব লাগিব আৰু ছেভৰ ওপৰত ক্লিক কৰিব লাগিব। এইখিনি আপুনি কৰি দিয়ক। ছেভ কৰি দিয়াৰ লগে লগে ছাকচেছ ডাটা ছেভ ছাকচেছফুলি, ক্লিক অন জেনেৰেট ফৰ্ম টু ডাউনলোড দ্য NEFT ফৰ্ম। এতিয়া আপোনাৰ যিখিনি ডাটা এইখিনি ভৰালে সেইখিনি ছেভ হৈ গ'ল ছাকচেছফুলি। এতিয়া কৈছে NEFT ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে OK বটনৰ ওপৰত ক্লিক কৰি দিয়ক। OKৰ ওপৰত ক্লিক কৰাৰ লগে লগে তলত আপুনি জেনেৰেট NEFT ফৰ্ম এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকৈ ফৰ্মখন আপোনাৰ ব্ৰাউজাৰত দেখা পোৱা যাব। আপুনি এই ফৰ্মখন ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পাছত আপুনি এই ফৰ্মখনৰ এটা প্ৰিণ্ট আউট উলিয়াই ইয়াত কপি অফ পান কাৰ্ডৰ জেগাত পান কাৰ্ডখন ৰাখি আৰু কেঞ্চিল চেকৰ জেগাত এখন কেঞ্চিল চেক ৰাখি চিগনেচাৰ অফ দ্য পলিচি হোল্ডাৰ তাতে চাইন এটা কৰি বঢ়িয়াকৈ ফটো এটা তুলি ল'ব আৰু ফটোটো কম্প্ৰেছ কৰি ল'ব। 200 KBৰ ভিতৰত হ'ব লাগিব। তাৰ পাছত আপুনি আকৌ লগইন হওক আপোনাৰ LIC পৰ্টেলত। আমি আকৌ এতিয়া আহোঁ। আমি আকৌ LIC পৰ্টেলৰ লগইন পেজটোলৈ আহিম, আকৌ লগইন হৈ যাম। লগইন হোৱাৰ পাছত আকৌ আগৰ নিচিনাকৈ এইখিনি দেখা পাম। ছাৰ্ভিচ ৰিকুৱেষ্টত যাম, আকৌ ইয়াত NEFT ৰেজিষ্ট্ৰেশ্যনত যাম। NEFT ৰেজিষ্ট্ৰেশ্যনত যোৱাৰ পাছত আমি I have read understood এই বক্সটোৰ ওপৰত ক্লিক কৰি প্ৰচিড কৰি দিম।
প্ৰচিড কৰি দিয়াৰ পাছত পোৱা হৈছে এলাৰ্টত ইউ অলৰেডি হেভ এ সাৰ্ভিস ৰিকুৱেষ্ট পেন্ডিং ইনকমপ্লিট ক্লিক ওকে বাটন টু কমপ্লিট দা সেম আপুনি অলৰেডি এটা সাৰ্ভিস ৰিকুৱেষ্ট পেন্ডিংত আছে আপুনি হেতু কমপ্লিট কৰক আৰু হেতু কমপ্লিট কৰিবৰ কাৰণে ওকে বাটনটোৰ ওপৰত ক্লিক কৰি দিয়ক আমি ওকে বাটনটোৰ ওপৰত ক্লিক কৰি দিওঁ তাৰ পাছত আপুনি দেখা পাব ফৰ্মখন আপলোড কৰিবলৈ ইয়াত কোৱা হৈছে গতিকে আপলোড কৰিবৰ কাৰণে আপুনি ব্ৰাউজটোত আগতে গৈ আপোনাৰ ফৰ্মখন সিলেক্ট কৰি লওক সিলেক্ট কৰাৰ পাছত ইয়াত ফৰ্মখনৰ নামটো আহি যাব মানে আপোনাৰ যেটো ফাইল আছে সেই ফাইলটোৰ নামটো আহি যাব তাৰ পাছত আপলোড কৰি দিয়ক আপলোড কৰাৰ পাছত ইয়াত দেখুৱাব ডকুমেন্ট আপলোড সাকসেসফুলি এতিয়া আপুনি আপোনাৰ ডকুমেন্টখন সাকসেসফুলি আপলোড হৈছে ইয়াত আপুনি ফৰ্মখনে যদি এবাৰ চাব খোজে ভিউ ডকুমেন্টৰ ওপৰত ক্লিক কৰি আপুনি আপলোড কৰা ফৰ্মখন চাই ল'ব পাৰে আৰু তাৰ পাছত এই তিনিটা বক্সতে ক্লিক কৰি আপুনি সাবমিট কৰি দিয়ক সাবমিট কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ এনইএফটি ৰেজিষ্ট্ৰেচনৰ যেটো ৰিকুৱেষ্ট হেতু সাবমিট কৰা হৈ গৈছে আৰু ৰিকুৱেষ্ট নম্বৰটো আপুনি ইয়াত পাব আৰু যেতিয়া আপোনাৰ ৰিকুৱেষ্টটো একচেপ্ট কৰা হ'ব আপোনাৰ মোবাইলত বা মেইলত এই মেছেজটো পঠাই দিয়া হ'ব বন্ধুসকল এনেকৈ আপুনি যদি এলআইসি পলিচিৰ লগত আপোনাৰ বেংক একাউণ্ট নম্বৰটো এড কৰিব বিচাৰিছে বা চেঞ্জ কৰিব বিচাৰিছে এনেকৈ কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি licindia.in ত গৈ আপোনাৰ পলিচিৰ লগত বেংক একাউণ্ট এড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ